নমস্কাৰ আমাৰ সহজতে উপলব্ধ ফ্ৰিজ ফেন এচিয়ে আমাক হয়তো এই গৰমত ঠাণ্ডা তথাপিতো যোগান ধৰিব পৰা নাই আৰু সেইবাবে আমাৰ বহু লোকৰে মৃত্যু হৈছে হিট ষ্ট্ৰোকত আজি ইয়াৰ ওপৰতে ভিডিঅটো আৰম্ভ কৰিছো আপোনালোকে যদি ভাবি চাই আগৰ দিনতো গৰম আছিলে আৰু সেই গৰমৰ দিন কেইটাত আমাৰ নিচিনাকে নহয় আমাতকৈ 3 গুণ বেছি পৰিশ্ৰম কৰি পথাৰত হাল বাই মানুহে গৰমৰ দিনত দিন কটাইছিলে সেই সময়ত নাই ফ্ৰিজ আছিলে নাই এচি আছিলে নাই ফেন আছিলে কিন্তু বৰ্তমান এই সকলোবোৰ থকাৰ পিছতো আমাৰ কিয় স্বাস্থ্যয়ে ইমান খিদি লগ দিব পৰা নাই প্ৰকৃততে আগৰ দিনত মানুহে জানিছিলে শৰীৰটো কেনে ধৰণে ভিতৰৰ পৰা শীতল কৰিবলৈ আৰু বৰ্তমান যুগত আমি প্ৰায়ে সেই শীতল ভাৱটো ল'বলৈ বাহিৰৰ পৰা চেষ্টা কৰোঁ আইচক্ৰীম কোল্ড ড্ৰিংকস বিভিন্ন ধৰণৰ ঠাণ্ডা কৰিব পৰা ড্ৰিংকছসমূহ বাহিৰত ওলাই আৰু সেইখিনিয়ে আমাক ঠাণ্ডা কৰিব পাৰি বুলি আমি খাওঁ আৰু লগতে ফেন এচি এই সকলোবোৰ তলত ফ্ৰিজৰ পানী এই সকলোবোৰ খায়ো আমাৰ কিন্তু গৰমত মৃত্যুৰ হাৰ কোনো পধ্যে কমা নাই আহকচোন আজি আমি কথা পাতিবলৈ চেষ্টা কৰোঁ এনেকুৱা কিছুমান পুৰণা খাদ্যৰ বিষয়ে যিখিনি খাদ্যই আপোনালোকৰ শৰীৰটো ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব গৰমৰ দিনত হোৱা যিখিনি অনিষ্ট আমাৰ শৰীৰত কৰিব পাৰে সেই গৰমৰ অনিষ্টসমূহৰ পৰা আপোনালোকক বচাবলৈ সহায় কৰিব লগতে কিছুমান পুৰণা প্ৰেক্টিছ যিবোৰ প্ৰেক্টিছৰ জৰিয়তে আমি সাধাৰণতে এই গৰমটো আমি পাৰ কৰিব পাৰিম লগতে এই গৰমৰ দিনত দুটা প্ৰধান কথা এটা হৈছে গৰমটো সহ্য কৰিব নোৱাৰা গৰম দ্বিতীয়টো হৈছে যে এই গৰমত শৰীৰটো একদম ভাগি পৰে ভাগৰুৱা ভাৱ লাগি যায় আৰু একো পৰিশ্ৰম কৰিব নোৱাৰা হৈ যোৱা সমস্যাটো এই দুইটা সমস্যা ঠিক কৰিব পৰা আমাৰ ওচৰত কি এনেকুৱা উপায় আছে বা আগতে কেনেকুৱা ধৰণৰ উপায় কিছুমান কৰিছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক এইখিনি কথা জানিলে হয়তো আমি আমাৰ শৰীৰটো প্ৰটেক্ট কৰি ৰাখিবলৈ নিশ্চয় সহায় হ'ব প্ৰথমতে আৰম্ভ কৰোঁ যে গৰমৰ দিনত কেনেকুৱা ধৰণৰ খাদ্যসমূহত বিশেষ গুৰুত্ব দিব লাগে আৰু ৰেগুলাৰলি খাবলৈ প্ৰেক্টিছ কৰিব লাগে এনেকুৱা কি খাদ্য আছে যিবোৰ খাদ্যই আমাৰ শৰীৰটো ভিতৰৰ পৰা ঠিক কৰি ৰাখে লগতে গৰমৰ দিনত খুব বেছিকৈ ঘামে আৰু ঘাম ওলোৱাৰ ফলতে আমাৰ শৰীৰৰ পৰা বিভিন্ন নিউট্ৰিশ্যন লছ যেনেকৈ ছডিয়াম পটেছিয়াম মেগনেছিয়ামৰ ঘামৰ জৰিয়তে লোকচান হয় বা লছ হৈ যায় সেইখিনি পৰিপূৰ্ণ কৰিব এই খাদ্যখিনিয়ে আৰু লগতে আপোনালোকক শক্তি প্ৰদান দিব পৰিশ্ৰম কৰিব পৰা শক্তিখিনি প্ৰদান কৰিবলৈ সক্ষম হ'ব প্ৰথমবিধ খাদ্য হৈছে আমাৰ নাৰিকলৰ পানী ডাব নাৰিকলৰ পানী নেচাৰেল ORS হিচাপে কাম দিয়ে আমি সাধাৰণতে গৰমৰ দিনত নিমখ চেনি মিক্স কৰি বা ORS ইত্যাদি খাবলৈ চেষ্টা কৰোঁ যাতে শৰীৰটো ঠাণ্ডা পৰে আৰু দৰকাৰী বস্তুখিনি আমাৰ শৰীৰত যোগান দিয়ে যেনেকৈ গ্লুক'জৰ পানীও বহু লোকে খায় তাৰ উপৰিও আমাৰ নেচাৰেল ORS হিচাপে উপলব্ধ আমাৰ ডাব নাৰিকলৰ পানী য'ত নেচাৰেলি পটেছিয়াম ছডিয়াম সকলোখিনি দৰকাৰী মিনাৰেলছ পোৱা যায় আৰু শৰীৰটো ঠাণ্ডা কৰিবলৈ সহায় কৰে দ্বিতীয়টো বস্তু হৈছে আমাৰ দাইলৰ পানী বহু লোকে এই বিষয়ে নাজানে বা ব্যৱহাৰ নকৰে প্ৰকৃততে গৰমৰ দিনত দাইলৰ পানীয়ে আমাক বহুতখিনি শক্তি প্ৰদান কৰিবলৈ সক্ষম হয় তাত থকা কাৰ্বহাইড্ৰেট নিউট্ৰিশ্যন আৰু যিখিনি ভিটামিনছ সেইখিনিও আমি পাবলৈ সক্ষম হওঁ ঘামৰ জৰিয়তে যিখিনি আমাৰ অনিষ্ট হয় ঘাম ওলাই যোৱাৰ ফলত যিখিনি আমাৰ নিউট্ৰিশ্যন লছ হয় সেইখিনিও আমাৰ পৰিপূৰ্ণ হ'বলৈ সহায় কৰে দাইলৰ পানী বুলি কওঁতে কি বুজাইছোঁ অলপকৈ বুজাই থওঁ বিশেষকৈ মগু দালি এই গৰমৰ দিনত বিৰাট বেছি ভাল হয় মগু দালি অলপমান লৈ পানী অলপ সৰহকৈ দি ভালদৰে দালি বনোৱাৰ দৰে উতলাব পাৰে আৰু তাৰ ওপৰত যেতিয়া পানীখিনি উপঙি যাব সেই উপঙি যোৱা পানীখিনি কাঢ়ি লৈ পেলাই থৈ দিব পাৰে আৰু তাত সাধাৰণতে নিমখটো আপোনালোকে ব্যৱহাৰ কৰিবই দালি বনাওঁতে তাৰ লগতে অকণমান জিৰা গুড়ি আৰু ক'লা নিমখ 1 চিকুটমান দি পেলাই সেইখিনি পানী যদি অলপমান সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত বা আমাৰ বয়সৰ মানুহ বা সকলো লোকে যদি অকণমান একাপকৈও খায় শৰীৰটো শীতল কৰিবলৈও সহায় কৰিব লগতে ই আমাৰ বহুখিনি শক্তি প্ৰদান কৰিব আৰু তাৰোপৰি আমাৰ যি ভোক লাগিলে যি ক্ৰেভিংছ আহে গৰমৰ দিনত সেই ক্ৰেভিংছৰ ফলতে আমি খাদ্য অত্যন্ত বেছি বা বেয়া খাদ্য বা বাহিৰৰ খাদ্য খাই পেলাই পেটৰ অপকাৰ খুব সহজতে হয় সেইখিনিৰ পৰাও বাচিবলৈ সক্ষম হ'ব কাৰণ ই আপোনালোকৰ পেটটো ভৰাই তুলিব আৰু খুব সোনকালে ভোক নলগায় এই গোটেইকেইটা ক্ষেত্ৰতে সহায় কৰাৰ বাবে গৰমৰ দিনকেইটাত দাইলৰ পানীয়ে বিৰাট বেছিকৈ সহায় কৰা দেখিবলৈ পোৱা যায় দাইল যেতিয়া বনাই তাৰ পৰা কাঢ়ি থৈ দিব আৰু দৰকাৰ হ'লে আপোনালোকে সেই সময়তো খাব পাৰে বা আবেলিৰ সময়তো বা যিকোনো সময়তে আপোনালোকে খাবলৈ চেষ্টা কৰিব পাৰে 3 নম্বৰ বস্তুটো হৈছে আমাৰ অসমীয়াৰ মহা ঔষধ সেইটো হৈছে পইতা ভাতত বহু পৰিমাণে ভিটামিন নিউট্ৰিশ্যনছখিনি ডবল হৈ যায় যিখিনি আমি সাধাৰণতে ভাতৰ পৰা পাওঁ তাৰ ডবল বা ট্ৰিপল হৈ যায় আমাৰ ভিটামিন নিউট্ৰিশ্যনখিনি কাৰণ সেই ভাত আমাৰ তিয়াই থৈ দিয়া যায় ফাৰ্মেণ্টেড প্ৰচেছৰ জৰিয়তে যথেষ্টখিনি দৰকাৰী ভিটামিন নিউট্ৰিশ্যন আমি পাবলৈ সক্ষম হওঁ আৰু তাৰো
তাৰোপৰি ই আমাৰ শৰীৰটো সম্পূৰ্ণকৈ শীতল আৰু ঠাণ্ডা কৰি তোলে গৰমৰ দিনত গাছ টেঙায়ো বহুতখিনি সহায় কৰে গাছ টেঙাটো ঠিক তেনেধৰণে যিহেতু তাক বহুত দিন থৈ দিয়া যায় ফাৰ্মেণ্ট কৰিবলৈ আৰু সেই ফাৰ্মেণ্টেশ্যন প্ৰচেছৰ জৰিয়তে তাৰ পৰা বহুতখিনি ভিটামিন নিউট্ৰিশ্যন আৰু শক্তি আমাক প্ৰদান কৰে আৰু সেই গাছ টেঙাই আমাক প্ৰকৃততে শৰীৰটো শীতল কৰিবলৈ সহায় কৰে ইয়াৰ উপৰিও আমাৰ তিয়হ বা আমাৰ তৰমুজ আৰু লগতে আমাৰ দৈৰ পানী বহু ক্ষেত্ৰতে শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰে দৈ পানী বুলি ক'লে প্ৰকৃততে ওপৰত ওলোৱা উপঙি থকা পানীখিনি বা এক চামুচ দৈ লৈ পেলাই তাত অলপমান পানী মিক্স কৰি পেলাই গিলাচটো ভালদৰে মুখখনত সোপা দি পেলাই জোকাৰি ল'ব আৰু তাতে অকণমান জিৰা গুড়ি দি পেলাই আপোনালোকে সেই পানীখিনি খাবলৈ চেষ্টা কৰিব এই গৰমৰ দিনত আপোনালোকৰ শৰীৰটো ভিতৰৰ পৰা ঠাণ্ডা কৰিবলৈ সহায় কৰিব এইখিনি হৈ গ'ল আমাৰ খাদ্য বস্তু ইয়াৰ উপৰিও কিছুমান টেকনিক আৰু প্ৰচিডিউৰ যিখিনি আগৰ দিনত মানুহে পালন কৰিছিলে যি প্ৰকৃততে শৰীৰটো ঠাণ্ডা কৰিবলৈ সহায় কৰে তাৰে ভিতৰত প্ৰথমটো টেকনিক হৈছে আমাৰ মাটিৰ কলহত খোৱা পানী সাধাৰণতে আমাৰ বহু লোকৰে ফ্ৰিজৰ পানী খাবলৈ দিগদাৰ হয় কাৰণ ফেৰেঞ্জাইটিছ হয় ডিঙিৰ বিষ হয় অনবৰতে ফ্ৰিজৰ পানী খোৱাটো শৰীৰৰ বাবে অপকাৰী হয় তাৰ পৰা কোনো ধৰণৰ উপকাৰ পাব নোৱাৰি কিন্তু মাটি কলহত থৈ দিয়া পানী অত্যন্ত বেছি ঠাণ্ডা নোহোৱাৰ ফলতে সকলো লোকে তাক ব্যৱহাৰ কৰিব পাৰে কিন্তু যথেষ্ট পৰিমাণে ই ঠাণ্ডা হয় যি প্ৰকৃততে আমাৰ ভিতৰৰ অংশখিনি শৰীৰটো ঠাণ্ডা কৰিবলৈ সক্ষম হয় ফ্ৰিজত অত্যন্ত বেছি ঠাণ্ডা হৈ যোৱাৰ ফলত ই পুনৰ এবাৰ শৰীৰটো গৰম কৰিবলৈহে চেষ্টা কৰে অত্যন্ত বেছি যেতিয়া ঠাণ্ডা কৰি দিয়ে আমাৰ শৰীৰটোৱে নিজে সেই টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰে খুব বেছিকৈ ঠাণ্ডা হৈ যোৱাৰ ফলত আমাৰ শৰীৰটোৱে গৰম কৰিবলৈ চেষ্টা কৰে আৰু সেই গৰম কৰা প্ৰচেছটোত আমাৰ শৰীৰটো আৰু হিট আপহে হৈ যায় কিন্তু যদি আপোনালোকে অকণমান জোখতকৈ অকণমান ঠাণ্ডা পানী খায় যেনেকৈ কলহৰ পানী তেনে ক্ষেত্ৰত কিন্তু সেই প্ৰচেছটো ইনিচিয়েট বা আৰম্ভ নহয় সাধাৰণতে আজিকালি মাটিৰ কলহ তেনে সহজতে পোৱা যায় ব্যৱহাৰ কৰিব পাৰে যিসকলৰ নাই তেওঁলোকে আচলতে এনেকুৱা সাধাৰণ মাটিৰ গিলাচ কিছুমান পায় কিনিবলৈ পায় আপোনালোকে অনলাইনো পাব তেনেকুৱা গিলাচ কিনি থৈ দিব পাৰে আৰু তাতো এগিলাচ পানী থৈ দিলে সেই গিলাচ পানী আপোনালোকে খাবলৈ চেষ্টা কৰিব পাৰে গৰমৰ দিনত খুব বেছিকৈ গা ধুবলৈ মন গৈ থাকে আৰু সেই গা ধোৱাৰ সময়ত আপোনালোকে যদি পানীত কেইটামান নিম পাত দি পেলাই গা ধুৱে তেনেহ'লে খজুৱতি ঘামুচি এলাৰ্জিক ৰিয়েকশ্যন শৰীৰটো ঠাণ্ডা কৰিবলৈ সকলো ক্ষেত্ৰতে ই সহায় কৰে তেনে সহজতে পোৱা নিমপাত কেইটামান গা ধোৱা বাল্টিঙত আগতেই অলপ তিয়াই থৈ দিব পাৰে আৰু সেই পানীখিনিয়ে গা ধুবলৈ চেষ্টা কৰিব পাৰে আন এটা টেকনিক হৈছে শীতলী ব্ৰীথ আৰু শীতলী ব্ৰীথটো এটা ব্ৰিডিং টেকনিক হৈছে যি গৰমৰ দিনত কৰিবলগীয়া এই অভ্যাসটোৱে আপোনালোকৰ শৰীৰটো ভিতৰৰ পৰা ঠাণ্ডা কৰি তোলে আৰু যিকোনো সময়তে যেতিয়াই য'তে বহি আছে তাতে কৰিব পাৰে আপোনালোকে বিচাৰিলে ভিডিঅ'টো চাই থাকোঁতেও কৰি চাব পাৰে সেইটোৰ বাবে তেনে সহজভাৱে জিভাখন জোঙা কৰি ল'ব লাগে এনেকৈ আৰু তাৰ পিছতে উশাহটো মুখেদি টানি নিব লাগে আপোনালোকে চাব উশাহটো টানি নিওঁতে সেই উশাহটো যথেষ্ট ঠাণ্ডা ফিল হয় আৰু তাৰ পিছতে নাকেদি উশাহটো এৰি দিব পাৰে এনেধৰণে এনেকৈ টানি পেলাই গিলি পেলাই নাকেদি ওলাই দিব এনেধৰণে শীতলী ব্ৰীথ টেকনিকটো আপোনালোকে গৰম দিনত প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে প্ৰেক্টিছ কৰিব পাৰে বাহিৰত ৰ'দত ওলাই গ'লেও ক'ৰবাত যেতিয়া পাইগৈ তাত গৈ পেলাই এই ব্ৰিডিং টেকনিকটো কৰিব পাৰে এই ব্ৰিডিং টেকনিকটোৱে আপোনালোকৰ যিবোৰ অৰ্গেনছৰ ফাংচন সেইসমূহ নিউট্ৰেল ভাল কৰি ৰাখিব আৰু লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখিব গৰমৰ বাবে তাপমানৰ বাবে যিখিনি চেঞ্জেছ আহিব সেই চেঞ্জেছখিনি সাধাৰণতে ইমিডিয়েটলি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব কাৰণ গৰমৰ দিনত খুব উৎকট গৰমৰ ফলতে আমাৰ অসহ্যকৰ গৰমৰ ফলতে এংজাইটি বাঢ়ি যায় লগতে এংজাইটি বাঢ়ি গ'লে আমাৰ ব্লাড প্ৰেছাৰো বাঢ়ি যায় বিভিন্ন ধৰণৰ সমস্যা ফুপনি ইত্যাদি হ'বলৈ আৰম্ভ কৰে সেইখিনি ইমিডিয়েটলি আপোনালোকে এই প্ৰেক্টিছটো যদি 2-3 মিনিট কৰে শীতলী ব্ৰীথৰ প্ৰেক্টিছটো তেনেহ'লে 5 মিনিটৰ ভিতৰতে আপোনালোকৰ শৰীৰটো ঠাণ্ডা হ'বলৈ সক্ষম হ'ব বাহিৰৰ পৰা অহাৰ পিছতে লগালগ ফ্ৰিজৰ পানী খাই নিদিব অত্যন্ত বেছি গৰমত আহি পেলাই লগালগ গা ধুই নিদিব আপোনালোকে যিমান পাৰে এটা খালী জেগাত মুকলি জেগাত অকণমান বহি শৰীৰৰ টেম্পাৰেচাৰটো কমাই ল'বলৈ চেষ্টা কৰিব এগিলাচ পানী খাব শীতলী ব্ৰীথটো প্ৰেক্টিছ কৰিব 10 মিনিট সময় বহিব যেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ হাৰ্টবিটটো নৰ্মেল হৈছে তাৰ পিছতহে গা ধুবলগীয়া থাকিলে গা ধুবলৈ যাব পাৰে এই গৰমৰ দিনত আৰু এটা ড্ৰিংক আপোনালোকে খাব পাৰে যিটো হৈছে চাট্টু ড্ৰিংক মানে অন্য
একো নহয় আমাৰ বুটৰ গুড়ি যিটো হয় সেই গুড়িটো ড্ৰিংক বনাই পেলাই খাব লাগে এই বুটৰ গুড়িটোৱে যথেষ্ট পৰিমাণে শক্তি দিয়ে আগতে পথাৰত কাম কৰোঁতেও বহু লোকে কেঁচা বুট ইত্যাদি লৈ যায় খাবলৈ শক্তি প্ৰদানৰ বাবে আৰু ঠিক তেনেধৰণে বুটৰ গুড়িয়ে যিটো চাট্টু গুড়ি বনোৱা যায় সেই চাট্টু গুড়িটোৱে আপোনালোকে পানী এগিলাছত মিক্স কৰি বিভিন্ন ভিডিঅ'জ আছে বেলেগ বেলেগ টেষ্টি বনাবলৈ টেকনিক আছে আপোনালোকে ইউটিউবত চাব পাৰে চাট্টু গুড়ি ড্ৰিংক বুলি মাৰিলেই পাব আৰু সেই ড্ৰিংকটো প্ৰস্তুত কৰি পেলাই আপোনালোকে যদি ৰেগুলাৰলি গৰমৰ দিনকেইটাত খায় তেনেহ'লে আপোনালোকে শক্তি পাব সোনকালে এনাৰ্জিটো ড্ৰেইন হৈ নাযাব আৰু দেখিব যে আপোনালোকে বাহিৰত ওলাই গ'লেও যিমান কষ্ট হৈছিলে আগতে যিমান মানে গাবোৰ বেয়া লাগি আহে আহোঁতে সেই বেয়া লগা ভাৱটো কমি আহিব আৰু শৰীৰটো ভিতৰৰ পৰা ঠাণ্ডা কৰিবলৈ সহায় কৰিব এইখিনি সৰু সৰু কথা হয় গৰমৰ দিনত আমি সকলোৱে মন দিব লাগে আৰু সদায় বাহিৰত যাওঁতে ছাতি লৈ যাব উৎকট গৰম দুপৰীয়া সময়ত বাহিৰলৈ ওলাই যোৱাটো এভইড কৰিব সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ কেয়াৰ ল'ব তেওঁলোকে নাজানে কেতিয়া কি কৰিব লাগে স্কুললৈ পঠিয়াই দিয়া হয় পানী ইত্যাদি নাখায় তেওঁলোকে আৰু তাৰ ফলত ডিহাইড্ৰেশ্যনৰ সৃষ্টি হয় সেইবাবে মন কৰিব যে ৰাতিপুৱাৰ সময়ত আপোনালোকে পানী খুৱাই পঠিয়াই দৰকাৰ পৰিলে আপোনালোকে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতো ক'ব পাৰে তেওঁলোকক জনাব পাৰে যে তেওঁলোকে ল'ৰা ছোৱালীসমূহক যাতে সময়ে সময়ে পানী খাই থাকিবলৈ সোঁৱৰাই দিয়ে আৰু লগতে ঘৰলৈ অহাৰ পিছত ইমিডিয়েটলি গা ধুবলৈ নিদিব অকণমান শৰীৰটো ঠাণ্ডা কৰি ল'ব এটা এনাৰ্জি ড্ৰিংক যিকেইটা মই কৈ গ'লোঁ হয়তো আপোনালোকৰ তৰমুজৰ ৰস দিব পাৰে বা নাৰিকল ডাব নাৰিকলৰ পানী দিব পাৰে বা আপোনালোকে দৈৰ পানী দিব পাৰে দাইলৰ পানী দিব পাৰে এনেকুৱা ধৰণৰ এটা এনাৰ্জি ড্ৰিংক দি ল'ব অকণমান ৰেষ্ট কৰাৰ পিছতহে তেওঁলোকক কাপোৰখিনি খুলি পেলাই মুখ হাত ধুবলৈ উপদেশ দিব এনেধৰণে কৰিলে প্ৰকৃততে তেওঁলোকৰ হেল্থটো ঠিক হৈ থাকিব বিৰাট দৰকাৰী হৈছে এইখিনি কথা জনা সৰু সৰু কথা আপোনালোকৰ বাবেও আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবেও যাতে হেল্থটো ঠিক হৈ থাকে তাৰ বাবে এইখিনি কেয়াৰ ল'বৰ বাবে আপোনালোকে নিজেও ভিডিঅ'টো চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰা সেই ভিডিঅ'টোৰ বাবে আন এজন লোকৰো সহায় হ'ব পাৰে আহকচোন আমি একেলগে এই গৰমৰ দিনকেইটাত যাতে আনজনে ইজনক সহায় কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ